ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ মনোবল বৃদ্ধি আৰু জীৱনৰ বাটত আগুৱাই যোৱাৰ স্বাৰ্থত নামনি অসমৰ একমাত্ৰ কলা আৰু বিজ্ঞান শাখাৰ শিক্ষানুষ্ঠান ৰেডিয়েন্স একাডেমীয়ে পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিলে ৰেডিয়েণ্ট স্কলাৰশ্বিপ। বৰপেটা জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 18ৰো অধিক চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে উক্ত ৰেডিয়েণ্ট স্কলাৰশ্বিপ পৰীক্ষাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। প্ৰথম স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে পুৰস্কাৰ হিচাপে লাভ কৰিব 50,000 টকা, দ্বিতীয় স্থান লাভ কৰা ছাত্ৰ বা ছাত্ৰীয়ে লাভ কৰিব 40,000 টকা আৰু তৃতীয় স্থান দখল কৰা ছাত্ৰ বা ছাত্ৰীয়ে লাভ কৰিব 30,000 টকা। চতুৰ্থ স্থানৰ পৰা 15তম স্থান দখল কৰা ছাত্ৰ বা ছাত্ৰীয়ে ৰেডিয়েন্স একাডেমীত নামভৰ্তি কৰিলে 50% ৰেহাইত নিজৰ পাঠদান সম্পূৰ্ণ কৰিব পাৰিব। তাৰোপৰি উক্ত ৰেডিয়েণ্ট স্কলাৰশ্বিপ পৰীক্ষাত ভাল ফলাফল দেখুৱাব পৰা ছাত্ৰ-ছাত্ৰীসকলে বৰপেটা জিলাৰ কলগাছি অৱস্থিত ৰেডিয়েন্স একাডেমীত নামভৰ্তি কৰিলে লিখা পঢ়াৰ খৰচ বহন কৰিব শিক্ষানুষ্ঠানে। দাৰিদ্ৰতাই শিক্ষাৰ ক্ষেত্ৰত যাতে হেঙাৰ হ'ব নোৱাৰে তাৰ বাবে কলগাছিস্থ ৰেডিয়েন্স একাডেমীৰ স্বত্বাধিকাৰী আব্দুল হালিম আহমেদৰ প্ৰচেষ্টাক সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে। 2010 চনত 12গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ স্থাপিত হোৱা ৰেডিয়েন্স একাডেমীয়ে বৰ্তমান সময়ত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়ৰ পৰা ওলাই গৈ APSc, ডক্টৰেট, ইঞ্জিনিয়াৰ, প্ৰফেচৰ হৈ সমাজৰ দাপোন হিচাপে আজিও জিলিকি আছে। ৰেডিয়েন্স একাডেমী 2010 চনত আমি ইয়াতে মুকলি কৰিছিলোঁ। আজিৰ পৰা আমাৰ 15 বছৰ চলি আছে আৰু এইটো প্ৰচেছ আমি কোনো বছৰে লোৱা নাছিলোঁ। এইবছৰ আমাৰ প্ৰথম প্ৰচেছ ৰেডিয়েন্ট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2024 নামেৰে এইটো আমি পৰীক্ষা অনুষ্ঠিত কৰিলোঁ। আমি এইটো ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামত আমি এডভাৰটাইজ কৰিছিলোঁ আৰু কিছুমান ওচৰ চুবুৰীয়া বৰপেটা ডিষ্ট্ৰিক্টত থকা স্কুলবোৰতো আমি ইনভাইটেশ্যন দিছিলোঁ। তাৰে পৰা ইনভাইটেশ্যন পাই আমাৰ আজিৰ পৰীক্ষাত 800ৰো অধিক ছাত্ৰ ছাত্ৰী ইয়াতে পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু এই পৰীক্ষাত প্ৰথম স্থান পোৱা ছাত্ৰ বা ছাত্ৰীক আমি 50,000 টকাৰে পুৰস্কৃত কৰিম। দ্বিতীয় স্থান পোৱা ছাত্ৰ বা ছাত্ৰীক আমি 40,000 টকা আৰু তৃতীয় স্থান পোৱা ছাত্ৰ বা ছাত্ৰীক আমি 30,000 টকাৰে আমি পুৰস্কৃত কৰিম। তাৰ লগতে আমাৰ কনচলেশ্যনৰ প্ৰাইজৰো ব্যৱস্থা আছে। কনচলেশ্যন প্ৰাইজবোৰ এনেকুৱা হ'ব যে চতুৰ্থ স্থানৰ পৰা 15তম স্থানলৈকে পোৱা ছাত্ৰ ছাত্ৰীসকলক যদি ৰেডিয়েন্স একাডেমীত নামভৰ্তিকৰণ কৰাব বিচাৰে তেতিয়াহ'লে এডমিশ্যন ফিৰ পৰা আমি তেওঁলোকক 50% ৰেহাই কৰি দিম। 16ৰ পৰা 50 স্থান পোৱা ছাত্ৰ ছাত্ৰীসকল যদি ইয়াতে নামভৰ্তিকৰণ কৰাব বিচাৰে, হায়াৰ ষ্টাডিৰ কাৰণে, হায়াৰ ছেকেণ্ডেৰী পঢ়িব বিচাৰে, তেওঁলোকৰ কাৰণে আমি 30% আমি ৰিবেটৰ ব্যৱস্থা কৰিছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে পৰীক্ষাত অৱতীৰ্ণ হৈছে সেই সকলৰ কাৰণে আমি 25% আমি ৰিবেটৰ ব্যৱস্থা আমি আছে, সেইখিনি কনচলেশ্যনৰ ব্যৱস্থা আমি ইয়াতে কৰিছোঁ। এতিয়া ৰেডিয়েন্স একাডেমীৰ এক্সামটো এইমাত্ৰ শেষ হ'ল। আমি 1 ঘণ্টাৰ ভিতৰতে আমি ৰিজাল্ট ঘোষণা কৰিম আৰু ৰিজাল্ট ঘোষণাৰ লগে লগে আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক আমি ইয়াতে এপিয়াৰ হোৱা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি চাৰ্টিফিকেটৰ ব্যৱস্থা কৰিছোঁ আৰু ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড পোৱা ছাত্ৰ ছাত্ৰীসকলক যি প্ৰাইজৰ কথা কোৱা হৈছিলে আমি সেই প্ৰাইজটো আজি ইয়াৰ মঞ্চতে আমি তেওঁলোকক ডিষ্ট্ৰিবিউশ্যন কৰি আমি ইয়াৰে পৰা বিদায় দিম। এইটো পৰীক্ষা পাতাৰ আমাৰ এটাই উদ্দেশ্য আছিলে যে উঠি অহা যুৱচামক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ স্বাৰ্থত আমি এইটো পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। কাৰণ অহা 1-1.5 মাহ পিছতে তেওঁলোকৰ HSLC পৰীক্ষাত অৱতীৰ্ণ হ'ব। এই পৰীক্ষাত আগতে যেতিয়া এইখন পৰীক্ষাত বহিছে তেওঁলোকে এটা মনোবল পাব, তেওঁলোকে কিমানখিনি অৰ্হতা পাইছে সেইখিনি ইয়াতে প্ৰমাণ কৰি লৈ যাব পাৰিব। ই এটা পেৰামিটাৰৰ কাম কৰিব আৰু তেওঁলোকে ঘৰৰ ওচৰতে স্কুলতে পঢ়িছে, তেওঁলোকে বাহিৰত গৈ কোনো পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই। যিহেতু ঘৰৰ পৰা দূৰত আহি বেলেগ এটা বিদ্যালয়ত তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হৈছে, তেওঁলোকে এটা মানসিক শক্তি এটা পাব। বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ইয়াতে একত্ৰিত হৈ এইখন পৰীক্ষাত অৱতীৰ্ণ হৈছে, তেওঁলোকৰ লগত এটা সমন্বয় ৰক্ষা হ'ব। গতিকে এই ইভৰি ছাইট আমি কভাৰেজ লৈ তেওঁলোকৰ ভৱিষ্যত জীৱনৰ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ স্বাৰ্থতে আমি এইটো পৰীক্ষা অনুষ্ঠিত কৰিছোঁ আৰু অহা বছৰৰ পৰা আৰু এইটো পৰীক্ষা আমি কণ্টিনিউৱাছ প্ৰচেছত আমি চলাই যাম বুলি আমি এটা সিদ্ধান্ত লৈছোঁ। এই বছৰ 3টা স্থান দিয়া হৈছে, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। অহা বছৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফথ আমি কৰি দিম আৰু প্ৰত্যেক বছৰে এনেকুৱাকৈ 2টাকৈ স্থান আমি আগুৱাই নিয়াৰ আমি পৰিকল্পনা এটা কৰিছোঁ আৰু এই পৰীক্ষাটো প্ৰত্যেক বছৰে ডিচেম্বৰৰ প্ৰথম সপ্তাহতে আমি অনুষ্ঠিত কৰিম। ফাইনেল পৰীক্ষাৰ আগতে অনুষ্ঠিত কৰিলে তেওঁলোকে এটা মনোবল পাব, এটা শক্তি পাব। তেওঁলোকে ইমান কষ্ট কৰিছে, কষ্টৰ ফল তেওঁলোকে আজি ইয়াৰ পৰা লৈ যাব পাৰিব। এইখিনি শক্তি যোগাই দিয়াৰ স্বাৰ্থত আমি এইটো পৰীক্ষা অনুষ্ঠিত কৰিছোঁ আৰু আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ আমি যেন এইটো ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ উন্নতিৰ স্বাৰ্থত আমি এইটো যেন চলাই নিব পাৰোঁ, সেইখিনিৰ আশীৰ্বাদো আপোনালোকৰ পৰা বিচাৰিছোঁ।
ৰেডিয়েন্স একাডেমি 2010 চনত আমি ইয়াতে ইষ্টাব্লিছ কৰিছিলোঁ। মাত্ৰ 12জন ছাত্ৰৰে এইখন বিদ্যালয় মানে অনুষ্ঠিত কৰা হৈছিল, দ্বাৰ মুকলি কৰা হৈছিল। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আমি প্ৰত্যেক বছৰে ছাত্ৰৰ সংখ্যা আমাৰ এটা প্ৰত্যেক বছৰে আমাৰ পৰিলক্ষিত হৈছে। বৰ্তমান পৰ্যায়ত আহি কেনে আমাৰ ইয়াতে প্ৰায় 1300 ষ্টুডেণ্ট এনৰলমেণ্ট আমি ইয়াতে হৈছে। আৰু ৰিজাল্টৰ ফালেদি আমি ক'বলৈ গ'লে ষ্টাৰ্টিঙৰ পৰা টিল ডেট আজিলৈকে প্ৰত্যেক বছৰে আমাৰ ইয়াৰে পৰা নীট পাবলৈ সক্ষম হৈছে। আজি আমাৰ ইয়াৰ পৰা 72জন ল'ৰা ছোৱালী আজি নীট পৰীক্ষাত কোৱালিফাই হৈ তেওঁলোকে ইয়াৰ পৰা ডক্টৰ হ'ব পাৰিছে। আমাৰ ইয়াৰ পৰা ইঞ্জিনিয়াৰ যথেষ্ট সংখ্যক ইঞ্জিনিয়াৰ ওলাইছে। BSc B.Pharm D.Pharmৰ পৰা আদি কৰি আজি প্ৰফেচনেল কোৰ্চবোৰত মোটামুটি মোৰ দেন 900 ষ্টুডেণ্ট আজি ইয়াৰ পৰা স্বাৱলম্বিতা ল'ব পাৰিছে। প্ৰফেচনেল কোৰ্চত তেওঁলোকে এডমিশ্যন ল'ব পৰা স্থিতিত তেওঁলোকে গৈ পাইছে। আজি আমাৰ এইখন অনুষ্ঠানৰ পৰাই IIT পাবলৈও সক্ষম হৈছে। যোৱা বছৰ এজন ল'ৰাই আমাৰ ইয়াৰে পৰা IIT ক্ৰেক কৰিছে। আমাৰ ইয়াৰে পৰাই শফিক কামাল নামৰ এজন ষ্টুডেণ্ট আছিলে, 2014 চনত 9th ৰেংক পাইছিলে আৰু সেইজন ল'ৰাই ACSত টেক্সত টপ ৰেংক দখল কৰি আজি তেখেতৰ টেক্স ইনস্পেক্টৰৰ কৰ্মৰত হৈ আছে। আজি আমাৰ ইয়াৰে পৰা পাছ আউট ষ্টুডেণ্ট ৱাজিদা আহমেদ, তাই গুৱাহাটী কটন কলেজৰ পৰা গ'ল্ড মেডেলিষ্ট হৈ নেট আৰু স্লেট কমপ্লিট কৰি PhD কৰি আজি তাই প্ৰফেচাৰ হ'বলৈ সক্ষম হৈছে। নজৰুল ইছলাম আজি প্ৰফেচাৰ হ'বলৈ সক্ষম হৈছে। এনেকুৱাকৈ বিভিন্ন আমাৰ এচিভমেণ্ট আমাৰ এইখন অনুষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কৰি গৈছে। আৰু আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ যদি আমাৰ ওপৰত থাকে নিশ্চিতভাৱে আমি আৰু আগুৱাই যোৱাত আমাক সহায় কৰিব। আমি এটা প্ৰেৰণা পাম, আমি এটা শক্তি পাম। সেই শক্তিৰ কাৰণে আপোনালোকৰ পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।